নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বৰ বিশেষ বস্তু দেখুৱাম আৰু এই বস্তুটো প্ৰস্তুত কৰি উলিয়াইছে মোৰ বন্ধুৱে। বস্তুটো আপোনালোকৰ আগত মই দেখাই দিছোঁ এই ধৰণে বস্তু দুটা। মোৰ বন্ধুৱে এতিয়া ক'ব। এইটো এটা চিলা হয়, যাৰ ইংৰাজী নাম হয় লায়ন গান বুলি কয়। ভিয়েটনামত এইটো উৰাই। এতিয়া মই বনাইছোঁ, প্ৰায় এসপ্তাহমান লাগিলে এইটো বনাবলৈ। এইটো আমাৰ বেংগলী ভাষাত ডাউক চিলা বুলি কয়। এইটো উৰাবলৈ ৩-৪জন মানুহ প্ৰায় লাগে, তাতকৈ কমত ইয়াত নহয়। আৰু এইটো উৰাবলৈ মিনিমাম 40 কিলোমিটাৰ স্পীডত বতাহটো বলিব লাগিব, তেতিয়াহে এইটো উৰাব পাৰি। বনাবলৈ প্ৰায় এসপ্তাহ 10 দিন টাইম লাগি যায়। ইয়াত বনাবলৈ বাঁহ, বেত, আমাৰ এইটো জিল কাগজ, তাৰপাছত সূতা প্ৰায় 1.5 কেজিমান লাগিব এইটো উৰাবলৈ। সূতাটো কেনেধৰণৰ হয় দেখা দিলে ভাল হ'ব। এইটো জালৰ দোকানতে পোৱা যায়। এইটো আপোনাৰ হেৰি সূতা বুলি কয়, এইটো চিলা উৰাই সূতা হয়, কিন্তু ইয়াত এইটো মই গুৱাহাটীৰ পৰাহে আনিছোঁ, ইপিনে পোৱা নাযায় এইটো। এইটো 1 কেজি 1.5 কেজি। আৰু এটা চিলা আছে 3 কেজিমান আনিলোঁ মই সূতা। এইটো সূতা মিনিমাম 1.5 কিলোমিটাৰমান এৰিব লাগিব। এৰি তাৰপিছত বান্ধি পিনে দুজন মানুহ তাক টানিব লাগিব, টনাৰ পিছতহে উৰিব, কমকৈ এৰিলে নুৰে। মই ইয়াতে এইখিনি এটা বস্তু দেখা পালোঁ, এইটো কি হয় বাৰু? এইটোৰ বিষয়ে অলপ বহলাই ক'লে আমাৰ দৰ্শকে ভালদৰে কথাটো বুজি পাব। এইটো আপোনাৰ বাঁহীৰ নিচিনা বাজি থাকিব, বেত দি বনোৱা হৈছে। বেত আৰু বাঁহৰ এইটো কম্বিনেশ্যন হয়। এইটো বেতটো ভালকৈ বজাই দেখালে বজাই এইটো এনেকৈ ধেনু নিচিনা হ'ব। যেতিয়া হাৱা দিব এইটো চাউণ্ড দিব, চাব দেই। বৰ সুন্দৰ এটা বস্তু, বৰ ধুনীয়া শব্দ কৰিছে। এনেকুৱা চাউণ্ড দিব। এই বস্তুটো ইয়াত লাগি থাকিব, ইয়াত ওপৰত এনেকুৱাকৈ লাগি থাকে। এইটোৱে চাউণ্ড দিয়ে ওপৰত উঠিলে। আৰু তাৰ নেজডালো আছে, বৰ দীঘল। নেজডালো দেখাই দিম বাৰু। নেজডালো দেখুৱাই দিলে ভাল হ'ব। দীঘলটো প্ৰায় 40-45 ফুটমান দীঘল হ'ব। নেজডাল চাব পাৰিমনে? পাৰিব। এইটো হয় বন্ধু, এইটো যিটো মই বনাইছোঁ, মোৰ লগৰ এটাই বনাই দিলে, কাপোৰেৰে বনালে। এইটো সাধাৰণতে কাগজ দি বনোৱা হয়। কাগজ দি বনালে ওপৰত উঠিলে হাৱাই তাক ছিঙি পেলায়, সেইটো কাৰণে কাপোৰ দি বনোৱা হৈছে। এইটো চাব পাৰিব। এইটো প্ৰায় 40-50 ফুটমান দীঘল হ'ব নেকি। এইডাল নেজ ইয়াত লাগি থাকিব। আকাশত উৰিলে খুব ধুনীয়া লাগিব। এবাৰ উৰোতে দৰ্শক বন্ধুসকলৰ দেখুৱালে ভাল হ'ব নেকি বন্ধু? এবাৰ চিলাটো উৰাওঁতে যেতিয়া বতাহ বলিব তেতিয়াহ'লে দেখাম আৰু উৰাই পিনি। বন্ধুৱে চিলা উৰোৱাৰ পূৰ্বতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলে, সেইটো এই ভিডিঅ'টোৰ লগতে গাঁঠি দিম, আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। ধন্যবাদ বন্ধু, ভাল লাগিল। আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো। ধন্যবাদ।